হেল্ল' গাইজ, আহি গ'লোঁ এটা নতুন ভিডিঅ' লৈ। আজি দেখুৱাম গৰম বন্ধত মোৰ হোৱা নতুন অভিজ্ঞতাবোৰ। মই কি কৰি আছোঁ দেখিছেনে? কেৰাটে প্ৰেক্টিছ। বন্ধুসকল, এইবাৰ মই গৰম বন্ধত নতুন বস্তু এটা দেখিলোঁ। ষ্টুডিঅ'তনো ইণ্টাৰভিউ কেনেকৈ লয় চাবলৈ গ'লোঁ। দেউতাৰ এটা ইণ্টাৰভিউ লৈছিল। তাত গৈ এটা ধুনীয়া অভিজ্ঞতা হ'ল দেই। বন্ধুসকল, গৰম বন্ধত আৰু এটা কাম কৰিলোঁ নহয়। নাটকৰ কৰ্মশালা বহুত ভাল লাগিল। নাটক, কবিতা, সাধু কোৱা কেনেকৈনো কৰিব পাৰি অকণমান শিকিলোঁ। কৰ্মশালাত বহুত লগ বন্ধু পালোঁ। আমাক এখন নাটকো কৰালে আৰু কেইবাটাও অনুষ্ঠান কৰিলোঁ। চানমাৰীত হোৱা গুৱাহাটীৰ শিশু মহোৎসৱত। আমি আহি গ'লোঁ। আমাৰ ৱৰ্কশ্বপৰ সকলো আহিছে ইয়ালৈ। নাচ, গান, কবিতা চব কৰিম বুলি আহিছোঁ। লগতে এখন নাটক। জীৱনত প্ৰথমবাৰৰ কাৰণে নাটক কৰিছোঁ, তাকো ইমান মানুহৰ আগত। ভয়ো লাগিছিল আৰু বহুত ভালো লাগিছিল। নাটকৰ লগতে প্ৰগ্ৰেমৰ এংকৰিঙো কৰিলোঁ। কণ ল'ৰা-ছোৱালীখিনিয়ে গাব এটা কবিতা। কবিতাটোৰ নাম হ'ল মাহীদেউৰ পুতলা। কবি নিৰ্মল প্ৰভাত বৰঠাকুৰ। আমি কৰা অনুষ্ঠানবোৰ হেনো দৰ্শকসকলে বৰ ভাল পালে। আমাক কষ্ট কৰি যিসকল ছাৰ বাইদেৱে শিকাইছিল তেওঁলোকক বহুত ধন্যবাদ দেই। গৰম বন্ধটো বৰ ধুনীয়াকৈ পাৰ কৰিলোঁ। কৰ্মশালাৰ পৰা শিকিলোঁ মিলিজুলি কাম কৰাৰ মজাই বেলেগ। ধুনীয়া অভিজ্ঞতা। ধাননি কপাই বোৱা বতাহ বলিয়া, ভাল পাওঁ পুৱতিৰ কোমল ৰ'দালি, দেখা দিয়া কুঁৱলীৰ বগা জাল ফালি, ভাল পাওঁ মাক মোৰ অতি মৰমৰ, মোৰ বাবে যাৰ নাই চিন ভাগৰৰ, ভাল পাওঁ দেউতাৰ স্নেহ সনামুখ, মোৰ বাবে তেওঁ সহে কিমান যে দুখ, ভাল পাওঁ লগৰীয়া সমনীয়াবোৰ, যাৰ নাই কাম আৰু ধেমালিৰো, ভাল পাওঁ মোৰ দেশ য'ত উপজিলোঁ, জোৰ ধূলি মাটিৰে জীৱন গঢ়িলোঁ, ভাল পোৱা বস্তু ভৰা এই যে পৃথিৱী, কোনে নিচজিলে তাকে থাকোঁ ভাবি। ধন্যবাদ।